यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। किसान भागीदारी प्राथमिकता हमारी। इस अभियान के दौरान देश भर से किसानों के वीडियो आमंत्रित। प्रगतिशील भारत के 75 साल और किसानों के गौरवशाली इतिहास और उनकी उपलब्धियों का प्रदर्शन किसान वीडियो प्रतियोगिता द्वारा। कृषि मंत्रालय द्वारा वीडियो प्रतियोगिता का आयोजन 3 श्रेणियों में। पहला, किसानों और उनकी आय में वृद्धि की सफलता की कहानियां। दूसरा, किसानों द्वारा अपनाई गई नवीन पद्धतियों के परिणाम स्वरूप प्राप्त उच्च उत्पादकता। तीसरा, किसानों को कृषि मंत्रालय की योजनाओं द्वारा प्राप्त लाभ। वीडियो भेजने की तिथि 15 जून 2022 से 8 जुलाई 2022 तक। पहला पुरस्कार 11,000, दूसरा पुरस्कार 5,000, तीसरा पुरस्कार 3,000। सभी प्रतिभागियों को मिलेगा एक प्रमाण पत्र। इच्छुक किसान अपने वीडियो किसी एक या सभी श्रेणियों में भेज सकते हैं। कृषि गतिविधियों को प्रोत्साहन हेतु कृषि मंत्रालय द्वारा आयोजित किसान वीडियो प्रतियोगिता में अधिक से अधिक संख्या में भाग लें और आयोजन को सफल बनाएं। नमस्कार। সমূহ শ্ৰোতা দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ মীন বিষয়ক ফোন ইন অনুষ্ঠান। প্ৰিয় শ্ৰোতা দৰ্শক মণ্ডলী, বানপানীৰ তাণ্ডৱ সম্পৰ্কে অত্যুক্তি কৰাৰ নিশ্চয় প্ৰয়োজন নাই। বলিয়া বানে ধন, জন, সা সম্পত্তি আদি বিস্তৰ ক্ষতি কৰাৰ লগতে মীন পালকৰো বৃহৎ ক্ষতি কৰে। এনে প্ৰসংগত বানপানীৰ পাছত মীন পালকৰ কৰণীয় কি? বানে গৰকা মীন পালকে কি কৰিব? বানপানীৰ পাছত আকৌ মীন পালন সম্ভৱনে? এনে কথাবোৰ আজিৰ তাৰিখত বহু চৰ্চিত আৰু আলোচিত বিষয়। এনে প্ৰসংগত কিছু কথা আলোচ কৰাৰ লগতে আপোনালোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আৰু সমস্যাৰ সমাধান আদায় কৰাৰ মানসেৰে আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ সংশ্লিষ্ট বিষয়ক বিশেষজ্ঞ তথা কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ উত্তৰ পূব শাখাৰ মুৰব্বী তথা প্ৰধান বিজ্ঞানী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক। এয়া ডক্টৰ ভট্টাচাৰ্য। ভট্টাচাৰ্য ডাঙৰীয়া, আপোনাক আমাৰ মজিয়ালৈ স্বাগতম জনালোঁ। এই প্ৰসংগতে মই শ্ৰোতা দৰ্শকক জনাই থ'ব বিচাৰিছোঁ যে আমাৰ অনুষ্ঠানকালীন সময়ত আপোনালোকে 986488 8891 নতুবা 9435 47747 নম্বৰত ফোন কৰি আমাৰ লগত পোনপটীয়াকৈ কথা পাতিব পাৰিব আৰু আমাৰ বিশেষজ্ঞ মহোদয়ে যৎপৰো নাস্তি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। ভট্টাচাৰ্য ডাঙৰীয়া, এটা গুৰুত্বপূৰ্ণ বিষয়। ইতিমধ্যে অসমত কিছুদিন আগতে এটা প্ৰলয়ংকাৰী বানে যথেষ্টখিনি ক্ষতি কৰিলে। ধন জনৰ ওপৰো মীন পালকসকলৰ যথেষ্ট ক্ষতি হ'ল। গতিকে আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে বানপানীৰ পাছত আমি কি কৰিম? আৰু যিহেতু আমি মীন বিষয়ক কথা বতৰা আলোচ কৰিছোঁ, গতিকে মীন পালকে কি কৰিব আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কথা। কিন্তু তাৰ আগতে মই আপোনাৰ পৰা অকণমান জানি ল'ব বিচাৰিম যে বানপানীয়ে সাধাৰণতে মীন পালকৰ কেনেধৰণৰ ক্ষতি কৰিব পাৰে, আপুনি কি কয়? হয়, বানপানীয়ে আমাৰ মীন পালকসকলৰ 3 ধৰণে ক্ষতি কৰিব পাৰে। হয়, প্ৰথমতে যে ইয়াৰ আমাৰ যিটো আন্তঃগাঁথনি এইটো যথেষ্ট ভালকৈ কৰিলে, ভালকৈ এখন কৃষি পাম কৰিলে তাৰ পাৰ বনোৱা, তাৰ ওপৰত পাৰৰ ওপৰত যিখিনি আমাৰ বাকী হয়তো গাহৰিৰ ফাৰ্ম হওক বা কুকুৰাৰ ফাৰ্ম, এইখিনি বনোৱা বা তাত যিখিনি আজিকালি ঘৰ বনাই তাত গোটেই বিভিন্ন ধৰণৰ মাছৰ খাদ্যকে ধৰি সাৰ আদি বস্তুখিনি তাত ৰাখে, আহিলা পাতি, এইখিনিৰ ক্ষতি কৰে। প্ৰায় জেগাত এইখিনি ক্ষতি হয়। দ্বিতীয়তে চবতকৈ গুৰুত্বপূৰ্ণ যিটো লোকচান হয় যে মাছ, তাত যিখিনি মাছ ৰাখে, পোনা মাছেই হওক ডাঙৰ মাছেই হওক, সেইখিনি বানপানীত প্ৰায়খিনিয়ে ওলাই যায়। গতিকে মীন পালকজনৰ যথেষ্টখিনি অৰ্থনৈতিকভাৱে ক্ষতি হোৱাৰ আশংকা থাকে। হয় হয় হয়। আৰু তাতকৈ এটা কম ক্ষতি হয় যদিও হেৰি হয় যদিও তাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ থাকে যে বানপানীৰ সময়ত
বাহিৰৰ পৰা অলাগতিয়াল যেনেকৈ মেটেকা আদি গছ জাতীয় মানে এই আছে জলজ অপতৃণ যিবিলাক বা মানে অলাগতিয়াল মাছ বা কেঁকোৰা আদি অলাগতিয়াল জীৱ সোমাই তাত তাৰপিছত পানীৰ গুণাগুণো বেয়া হ'ব পাৰে মাটি পানী পলসে পুতি পেলাব পাৰে এই গোটেইবিলাকে তাত কিছুদিনলৈ সমস্যাৰ সৃষ্টি কৰিব মানে ধৰক শেহতীয়া বানপানীয়ে এই গোটেইকেইটা সমস্যাৰ উদ্ভৱ ঘটাইছে ভট্ট ডাঙৰীয়া মই কি কৰিব আমাৰ মীনপালকে যাম কিন্তু এইবাৰ এটা কথা লক্ষ্য কৰা হৈছে যে বহু ঠাইত যিবিলাক ঠাইত আগতে সচৰাচৰ বান প্ৰপীড়িত বা বানপানী হৈছিল এইবাৰ কিন্তু বানপানী হোৱা নাই কিন্তু এতিয়াও আশংকা নুই কৰিব নোৱাৰে বানপানী হয়তো যিকোনো সময়ত হ'ব পাৰে বা যিসমূহ অঞ্চলত বানপানী হ'ল তাতো হয়তো পৰৱৰ্তী সময়ত হ'ব পাৰে গতিকে তেওঁলোকে সতৰ্কতামূলক ব্যৱস্থা কি ধৰণে ল'ব বানপানী হ'লেও যাতে তেওঁলোকক ক্ষতি কৰিব নোৱাৰে আপুনি কি ক'ব হয় হয় আমাৰ এটা আজি 8 বছৰমানৰ পৰা এটা নেশ্যনেল ইনিচিয়েটিভ ফৰ ক্লাইমেট ৰেজিলিয়েণ্ট এগ্ৰিকালচাৰ বুলি এটা প্ৰকল্প আমি গৱেষণামূলক প্ৰকল্প আমি ইয়াত ৰূপায়ণ কৰি আছোঁ উত্তৰ পূৰ্বৰ অংশটো যে তাত আমি আমাৰ যিটো বতৰৰ 20-30 বছৰৰ তাত এই এনালাইজ কৰি দেখা গৈছে যে মুঠ আমাৰ যিটো বৰষুণৰ পৰিমাণ কিছু তাৰতম্য হয় যদি সেইটো বৰ বেছি নহয় কিন্তু সেইখিনিৰ ভিতৰতে কেতিয়া হ'ব আৰু কিমান পৰিমাণে হ'ব তাৰ বহুত সলনি হৈছে এতিয়া আজিকালি ক'ব টান হৈ গৈছে যে আগতে আছিল যে হেৰি সময়ত যে একেৰাহে বৰষুণলৈ হৈ থাকে এতিয়া হয় কি কম সময়ৰ ভিতৰত বহুত ডাঙৰকৈ বৰষুণ দিয়ে দি পেলাই বানপানীৰ অৱস্থা কৰিব পাৰে তাৰপিছত একেৰাহে হ'লে খৰাং হয় মানে এক অনিশ্চিত হৈছে গতিকে আপোনাক আকৌ একেবাৰে কথাটো একেবাৰে সত্য ক'ত কেতিয়া কিমান বানপানী হ'ব কোৱাটো কঠিন হৈ গৈছে এইবাৰ প্ৰথমবাৰ আমি পালোঁ যে ইয়াত মৰিগাঁও আৰু নগাঁও জিলাত আমাৰ 18 মে'তে বৰ বানপানী আহিলে তাৰ যিবিলাক বয়োজ্যেষ্ঠ মানুহ তেওঁলোকে কৈছে তেওঁলোকৰ দিনত সেই সময়ত মে'ৰ 18 পৰা 28 তাৰিখলৈ সেই সময়ত ইমান ডাঙৰ বানপানী তেওঁলোকে পোৱা নাই যিটোত ঘৰ দুৱাৰৰ তল গৈছে সেই মীনপালকসকলে কি কৰিব ধৰক বানপানী হোৱা নাই আজিৰ তাৰিখত কিন্তু হ'ব পাৰে যিকোনো সময়ত হয় কাৰণ মই আকৌ কৈছোঁ যে এটা খুব গুৰুত্বপূৰ্ণ এইবাৰ আমাৰ দৃষ্টিগোচৰ হৈছে যে যিবিলাক ঠাই বান প্ৰপীড়িত তেনে বহু ঠাইত কিন্তু এইবাৰ বানপানী এতিয়ালৈ হোৱা নাই গতিকে তেওঁলোকে কি সতৰ্কতামূলক ব্যৱস্থা ল'ব হয় আৰু বান প্ৰপীড়িত কিছু ঠাইত আমি এনেই ফিল্ডত যাওঁতে দেখিছিলোঁ যেনেকৈ মোৰ নিজৰ জিলা নলবাৰীত এঠাইত দেখিছিলোঁ যে আগতেই বানপানী হয়েই তাত তেওঁলোকে আগৰ পৰা সষ্টম হৈ থাকে মই এখন ইয়াতে ছবি এখন দেখুৱাইছোঁ যে পুখুৰীৰ পাৰত আগে ভাগে এনেকৈ তেওঁলোকে বাঁহৰ খুটি পেলাই তাত মানে জাল বান্ধিয়ে থৈ দিছে যে এইটো মেৰ মাজমাৰত লোৱা আছিলে ছবিটো তেওঁলোকে মই তেতিয়াই দেখিলোঁ যে তেওঁলোকে এইখিনি পূৰা ৰেডি হৈয়ে আছে যে তাত কমেও আৰু 4 ফুটমান বানপানী হ'লেও মাছখিনি ওলাই নাযায় আৰু তাৰ মাজতে আৰু মই সোধোতে ক'লে যে ইয়াৰ মাজত আমি মাছখিনি ডাঙৰখিনি ধৰাৰো ব্যৱস্থা কৰিম কিন্তু এই সময়ত ৰাখিব পাৰিলে দাম পায় এইকাৰণে যিমানখিনি পাৰে ৰাখি দিছে গতিকে তেনেকুৱা ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা লোৱাটো দৰকাৰ খুব দৰকাৰ আৰু আমাৰ যিটো 47 মৰা কলঙতো যিটো আছে আমাৰ এই ক্লাইমেট চেঞ্জ প্ৰজেক্টতে আমি আৰু এটা হেৰি কৰিছিলোঁ তাৰ থলুৱা যিখিনি আমাৰ মাছ মানে মীনপালকসকলৰ লগত আলোচনা কৰি ইয়াত আগতে আমাৰ এনেকৈ মানে আৱেষ্টনীত মীন পালনটো আছিলেই কিন্তু হয় কি এইটো তল যায় ডাঙৰ বানপানী হ'লে গতিকে তলত ইয়াত বানা আছে দেখিছে বাঁহৰ খুঁটা দি বানাটো দিয়া আছে তাৰ ওপৰত খুঁটাটো ওখ কৰি থোৱা আছিল যে দৰকাৰ মতে জালটো উঠাই দিয়ে এই দি পেলাই তেওঁলোকে মাছখিনি ৰাখিব পাৰিছিলে গতিকে আমি এটা অনুৰোধ আমাৰ শ্ৰোতা দৰ্শকক কৰিব পাৰোঁ যে যিসমূহ অঞ্চলত এতিয়াও বানপানী হোৱা নাই তেওঁলোকেও যাতে এই সতৰ্কতামূলক ব্যৱস্থাখিনি লয় যিহেতু আপুনি কৈছে যে আপোনালোকৰ গৱেষণাই কৈছে যে অনিশ্চিত গোটেই কথা বতৰাটো যিকোনো সময়ত বানপানী হ'ব পাৰে ক্ষতি হোৱাৰ আশংকা আছে গতিকে এই সতৰ্কতামূলক ব্যৱস্থাখিনি যাতে আমাৰ সমূহ মীনপালকে লয় ভট্ট ডাঙৰীয়া বানপানী হৈ গ'ল বানপানীয়ে ক্ষতি কৰিলে আপুনি যি 3টা কথা কৈছিলে 3টাই প্ৰযোজ্য হ'ল তাৰ পাছত মীনপালকজনে কি কৰিব হাত সাৱটি বহি থাকিবনে তেওঁৰ কাৰণে কিবা কৰাৰ ব্যৱস্থা আছে ভাল কথা হাত সাৱটি বহি থকা কথা নাহে আৰু আমাৰ মীনপালকবিলাকে হাত সাৱটি বহি নাথাকেও যিবিলাকক লগ পাইছিলোঁ যে বহুতৰ লাখৰ হিচাপত লছ হৈছে তথাপি কৈছে যে হ'ল যদিও
তেওঁলোকে এগৰাকী কিবা কৰি নোৱাৰিলেও নিজাকে আকৌ আৰম্ভ কৰাৰ মানসিকতা এটা আছে। এইখিনিতে হয় যে প্ৰথম য'ত বহুত ওখ যদি পাৰ থাকে পাৰটো ভাঙি আহিব পাৰে যদি তাত মানে আমাৰ আগতে আমাৰ এনেই কোৱা হয় কাৰিকৰী বিষয়ত আমাৰ ডিপাৰ্টমেণ্টৰ বিষয়বিলাকেও কয় যে এনেকৈ যদি আগম আৰু নিৰ্গম নলী য'ত পানী সোমাব পাৰে ওলাব পাৰে মাজত জালৰ স্ক্ৰীণ দি পেলাই কৰা সেইটো থাকিলে তেতিয়াহ'লে বান্ধটোত হেঁচা নপৰে পানীৰ বাহিৰৰ পৰা পৰি ভাঙি নাযায়। আৰু ডাঙৰ যিবিলাক কৰে খুব ডাঙৰকৈ যেনেকৈ মথাউৰিবিলাকত দেখাই পাইছে বোধহয় তাতে এটা স্পিলৱে দি থয় যে মাজতে এটুকুৰা ঠাই অকণমান কম লেভেলত ৰাখি সেইফালেদি পকা কৰি দিয়ে যেনেকৈ ডেমবিলাকত থাকে পানীটো বাগৰি গ'লেও পাৰটো ভাঙি নাযায়। সেইবিলাকৰ ব্যৱস্থা লাহে লাহে আমি কৰিব উদ্ভাৱনী কৌশল আমি সেইটো তাত আছিলেই যে আমাৰ যিটো আমাৰ মথাউৰিত দিছিলে সেই বস্তুটো য'ত বহুত ওখ পুখুৰী পাৰ থাকে তাত এইটো আমি লৈ লোৱা উচিত হ'ব এই সময়ত। আৰু বাকী যিটো পাৰখিনি ভাঙি গ'লে মেৰামতি কৰি বা য'ত মাটিৰে কৰোঁতে খৰচ পৰিব পাৰে পৰিলে অন্ততঃ বানা টানা দি পেলাই জাল বানা বাঁহৰ বানাৰে তাত পাৰটো ৰখাই দি তাত আকৌ মাছ মেলি দিয়া। কিন্তু তাৰ আগতে দুটামান বস্তু কৰিব লাগিব যে তাত আগতে কৈছোঁৱে যে আমি ইয়াত দেখিছিলোঁ মৰাকলং বিলত আমি কৰাৰ পিছত প্ৰথম যিটো আমাৰ মে' মাহৰ বানপানীৰ পিছত দেখিলোঁ যে সেই সময়ত তাৰ পানীটো এচিডিক হৈ গ'ল তাৰমানে গোটেই ধুই লৈ আহে পাৰৰ এইবিলাক গেট লৈ আহে গেটবিলাক আহি অৰ্গেনিক মেটাৰটোৱে আৰু তলৰ যি গেটটো উঠি আহে অক্সিজেন লেভেলটো কমি গ'লে সেইটো বাৰু লাহে লাহে ঠিক হৈ আহে। প্ৰায় 3.4 মান আমি অক্সিজেন পাইছোঁ বিলত সাধাৰণতে 6ৰ ওপৰত থাকে PHO যাই পেলাই এচিডিক হ'ল তেতিয়া চূণ তুণ দি ল'ব লগা হ'ব। ধৰক মানে কথাটো এনেকুৱা ধৰক পাৰখিনিত ক্ষতি কৰা নাই পানী বাগৰিছে গোটেই মাছ উলিয়াই লৈ গৈছে কিছু জলজপৰ্টিন তাত গোট খাইছে এতিয়া মীন পালকজনে নতুনকৈ মাছ খেতি কৰিব পাৰিব তাৰ কাৰণে তেওঁ পুখুৰীটো নিশ্চয় আকৌ ঠিক ঠাক কৰি ল'ব লাগিব তেওঁ জাল মাৰি হয়তো গোটেই মাছখিনি এনেকুৱা যিটো প্ৰক্ৰিয়া এইটো কি ক'ব আপুনি? এইখিনিত আমাৰ প্ৰায় আমাৰ মীন পালকসকলে জানে যে প্ৰথমতে আৰম্ভ কৰোঁতে যিখিনি কৰিব লগা আছিল কেৱল পানী নোহোৱাকৈ বা সেইখিনি বাদ দি যে তাত যিখিনি জলজ অপতৃণ আহিল মেটেকা বা বৰপুনি এইবিলাক সেইবিলাক গুচাই দিব লাগিল দি পেলাই তাত জালেৰে ঘন জালেৰে তাত মাছ ভেকুলীয়া দি চব উঠাই দিয়া ভাল। নহ'লে একেবাৰে যদি কোনোবাই এইটো কৰা মানে এইটো মানুহৰ সমস্যা হয় তেতিয়াহ'লে তাত বেছিকৈ ব্লিচিং পাউডাৰ দিও মাছটো উঠাই দিব ব্লিচিং পাউডাৰ যিটো আজি বজাৰত কিনিব পায় বজাৰত কিনিব পাৰে কেনেকৈ ব্যৱহাৰ কৰিব এইটো? সেইটো আমাৰ প্ৰায় আমাৰ হেক্টৰত 250-300 কিলোমান দিয়া যায় তাৰমানে বিঘাত হ'লে বোধহয় 40-50 কেজি মান হ'ব মানে গুলি পেলাই ছটিয়াই দিব গুলি পেলাই ছটিয়াই দিলে ভাল গোটেই ওপৰত সমানকৈ দি আৰু দিলে এটা ভাল কি তাৰপিছত মাছবিলাক মৰিলে সেইবিলাক মাছবিলাক খাব পাৰি কোনো বিষক্ৰিয়া নাথাকে তাৰ বিষক্ৰিয়া নাথাকে আৰু সেইটো লগে লগে হেৰি হয় কেৱল মানে পানীত অলপ গোন্ধ এটা আহে ক্লৰিনৰ সেইটোৱে একো অপকাৰ নকৰে সেইখিনি দি তেওঁৰ এটা যিখিনি আচলতে এটা মূলধনী এটা মানে খৰচো এটা ওলালে আৰু সেইখিনি খৰচ পইচাখিনি এটা ফোন আছে মই লৈ লৈছোঁ। হেল্ল' হয় আপুনি কোনে কৈছিলে ক'ৰ পৰা কৈছিলে? নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ আপুনি পৰিচয়টো দি প্ৰশ্নটি উত্থাপন কৰক। মোৰ নামটো হ'ল মেৰিন গগৈ মই হাতুলা চুক 2 নং মৰাণ গাঁও কিতাবৰ পৰা ফোন কৰিছিলোঁ। হয় আপোনাক স্বাগতম প্ৰশ্নটি কৰক। মই মেৰিন গগৈ ফোন কৰিছিলোঁ মানে কথা হ'ল কি মোৰ 1 বিঘা আকাৰৰ এটা পুখুৰী আছে তাত মই ৰৌ মাছ মেলিছিলোঁ ৰৌ মাছ বৰ ঠিকেই আছে কিন্তু ইয়াৰ কিছুমান মানে কি হয় অকণমান বেমাৰ লাগিছিলে মানে মাছটো অলপমান হেৰি ৰঙচুৱা পৰি গৈছে হেৰি এডোখৰ অলপ গতিকে কিমান মাছ মেলিছিলে আপুনি এবিঘা জলকালিত কিমান মাছ মেলিছিলে? মই বেছি মিলা নাই মই 500 মেলিছিলোঁ। 500 মেলিছিলে অকল ৰৌ মাছ মেলিছিলে? হয় ছাৰ। আৰু এই ৰঙচুৱা বেমাৰটো কেতিয়া লাগিছে আপোনাৰ?
ছাৰ এইটো মই চাইছিলোঁ আজি প্ৰায় এসপ্তাহমান লগত লাগিছে। ঠিক আছে, আপোনাৰ সমস্যাটো আমি ধৰিব পাৰিছোঁ, মই বিশেষজ্ঞ মহোদয়লৈ ঠেলি দিছোঁ, কিন্তু সাধাৰণতে শীতকালত এনেধৰণৰ বেমাৰবোৰ হয় নহয় শীতকালত জানো? এনেধৰণৰ হয়, কাৰণ তাত উষ্ণতা কমি গ'লে মাছটো অকণমান দুৰ্বল হয়। এতিয়া যদি হৈছে তাৰমানে এতিয়া হ'লে পুখুৰী যথেষ্ট পুৰণা বোধ হয়, তাত গেট থকা বুলি অনুমান কৰিছোঁ। দেখা নাপালে অলপ দিগদাৰী, ওচৰত কোনোবা মীন বিশেষজ্ঞ দেখুৱালে হ'ল। তথাপি আপোনাক দিছোঁ যে এটা কাম কৰিলে আপোনাৰ সমস্যাটো ধৰিব পৰা হৈছে, ঘাঁ লগা বেমাৰ হৈছে। এইটো মহামাৰী ঘাঁ লগা হ'ব পাৰে বা এনেও বহুতো ঘাঁ লগা বেমাৰ হয়। হ'লে আপুনি একেবাৰে সহজতে তাৰ হ'লে কৰিব পৰা বস্তুটো হ'ল যে তাত চূণ প্ৰায় এবিঘা ক'লে ন, এবিঘাত আমি প্ৰায় এবাৰত 10 কিলোকে 5 কিলো বা 5 পৰা 10 কিলো দ লৈ, যদি 3 ফুটমান থাকে 5 কিলো, যদি 6 ফুট থাকে 10 কিলো চূণ, আমাৰ খোৱা চূণটো টিঙত যিটো আহে এইটো গুড়ি কৰি পানীত মিহলাই ছটিয়াই দিব। তাৰে 5 কিলো এটা চাইড আধাত দি আৰু 3 দিনমান পিছত আধাত দিব, ৰ'দ দিয়াৰ সময়ত গধূলি সময়ত। সেইটো দি তাৰ এসপ্তাহ পিছত ব্লিচিং পাউডাৰ দিব পাৰিব। যে এবিঘাত যদি মানে 3 ফুটমানহে পানী আছে তেতিয়াহ'লে 1.5 কিলো, আৰু যদি 6 ফুটমানলৈ পানী আছে তেতিয়াহ'লে 2 কিলো। সেইটো দিলে সমস্যাটো সমাধান হ'ব লাগে। নহ'লে আগতে আকৌ পায়, আজিকালি চিফাক্স বুলিও পায়, সেইটো তাত বটলত লিখাই থাকে। তেখেতক আমি আৰু এটা অনুৰোধ কৰিব পাৰোঁ, যিহেতু যোৰহাটত জিলা মীন বিষয়াৰ কাৰ্যালয় আছে, প্ৰতিটো খণ্ড উন্নয়ন বিষয়া এলেকাত মীন উন্নয়ন বিষয়া আছে, তেওঁলোকৰ ওচৰত পানী পৰীক্ষা কৰা সঁজুলি আছে। গতিকে তেওঁ যদি নিকটৱৰ্তী মীন বিষয়াৰ লগত যোগাযোগ কৰে, তেওঁক হয়তো ঠাউকতে সকলোখিনি চাই আৰু দিহা দিব পাৰিব। সেইটো বেছি ভাল, সেইটো ভাল। তেতিয়া চূণ পিয়াজ আৰু এটা ফোন আছে ভট্ট ডাঙৰীয়া, মই লৈ লৈছোঁ। হেল্ল', শুনিছোঁ। আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছিলে, আৰু আপুনি সংবিধান বিচৰা প্ৰশ্নটি কেনেধৰণৰ? নমস্কাৰ। হয় বৰ্মন ডাঙৰীয়া, কওক। নমস্কাৰ। এইটো এই বানপানীৰ পিছত এনেকুৱা এটা অনুষ্ঠানে আমাক বহুত উপকৃত কৰিছে। হয়, আপোনাক ধন্যবাদ। হয়, কওক, প্ৰশ্নটি উত্থাপন কৰক, কিবা আপুনি যদি জানিব বিচাৰিছে। আমাৰ যিটো এই চৰকাৰীভাৱে বেন থকা যিটো মাছ, হয়, এই থাইলেণ্ড মাগুৰ, হয়, আৰু যিটো বেগেট বা যিটো আমাৰ চৰকাৰীভাৱে বেন থকা, সেই মাছখিনিয়ে এতিয়া মানে আমাৰ পুখুৰীবিলাকত ভৰি গৈছে। যাৰ ফলত বিলবিলাকতো, আমাৰ ইয়াতো বিল চিল আছে, বিলবিলাকতো সেইবিলাক মাছ মানে উভৈনদী হৈ পৰিছে। সেই মাছটোৱে আমাৰ ৰেপুটেড মাছ, এই মৎস্যবোলৰ শ্ৰেণীৰ কাৰণে মানে বিপদ ঘটাৰ এটা আশংকা হৈছে। আৰু দ্বিতীয়তে আমাৰ পুখুৰীবিলাকত এতিয়া পানীবিলাক খুব ধৰিছে, য'ত নেকি চূণ দিয়াৰ পিছতো মানে কণ্ট্ৰল কৰিব পৰা নাই। আৰু আমি মাছটো নতুনকৈ দিয়াৰ প্ৰস্তুতি চলাই আছোঁ এতিয়া। আৰু যিটো পাৰবিলাক মানে ফুটা হৈ কেঁকোৰাই বহুত গাঁত কৰিছে, য'ত নেকি গাঁতবিলাকৰ কাৰণে পাৰবিলাক নষ্ট হৈ গৈছে। এইটোৰ কাৰণে ছাৰ, এই যিটো আমাৰ চৰকাৰীভাৱে বেন থকা মাছ, এইখিনি আমি কেনেকৈ চাই মানে শেষ কৰিব পাৰিম, সেইটো ছাৰ এটা উপায় এটা লাগে। খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, তেখেতে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। তেখেতৰ দুটা মানে ভাগ আছে তাতে। এটাত তেওঁ কৈছে যে এই যিবিলাক আপোনালোকৰ নিষিদ্ধ মাছ, যিবিলাক পালনৰ বাবে নিষিদ্ধ মাছ, সেই মাছ তেওঁলোকৰ পুখুৰীত ভৰি গৈছে। আৰু দ্বিতীয়তে পুখুৰীৰ যিবিলাক পাৰ, সেই পাৰবোৰ কেঁকুৰাই ফুটা কৰিছে বা পানীত নামিলে যথেষ্টখিনি খজুৱাই। কি হ'ব পাৰে, সম্ভাৱ্য সমাধান কেনেধৰণে দিব? এটাটো হ'ল যে যিবিলাক কেঁকুৰা গাঁত কৰিলে ইফালেদি মাছ সোমায়ো আহে, বহুবিলাক মাছ, বিশেষকৈ আমাৰ যিটো জাপানী কাৱৈ মাছবিলাক ইফালে ইটো পুখুৰীৰ পৰা সিটো পুখুৰীত যায়। তেনেকুৱাত কিছুমান এটা এডিত আমাৰো কৰা গৈছিলে এৰিতে, যে তাৰে কাষে কাৰণ পাৰটো মেৰামতি কৰা অকণমান সমস্যা, কিন্তু তাৰ কাষে বা কিছুমানে তাতে গাঁত মাজেদি খান্দি পেলাই এই বহাই দিয়ে, টিনপাত বহাই দিয়ে, এনে কম দামৰ টিনপাত। সেইটো আৰু চলিউশ্যনটো তেখেতসকল নিজেই জানিব। কিন্তু এই খজুৱা হ'লে হয় কি, তাত কিছুমান জৈৱিক এচিড হয়, সেইটো হ'লে আৰু চূণটো দি পেলাই অকণমান বেছি মাত্ৰাত দি
5ৰ পৰা 10 কেজি যদি বেছিকৈ খোজো 10 কেজি টেষ্ট কৰিলে ভাল যদি ওচৰৰ আমাৰ মীন বিষয়াৰ কাৰ্যালয়ত পাৰি বা নহ'লে কেতিয়াবা গুৱাহাটীত আমাৰ তেওঁৰ জিলা নলবাৰী পৰিব নলবাৰী হ'লে আমাৰ অফিচত আনিলেও আমি চাই দিব পাৰিম হাউচ বা তেওঁ আপোনালোকৰ কাৰ্যালয়লৈ যদি আহে পাৰিব বৰ্মন ডাঙৰীয়া আপোনাক অনুৰোধ কৰিছোঁ যে কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ কাৰ্যালয় গুৱাহাটীৰ দিছপুৰত আছে হাউচ ফেড কমপ্লেক্স বুলি কয় আপুনি তেওঁলোকৰ খুব সমৃদ্ধ বিজ্ঞানাগাৰ আছে আপুনি নমুনা লৈ আহিব পানীৰ আৰু লগতে আপুনি যাৱতীয় যিখিনি কথা বতৰা সেইখিনি তেওঁলোকৰ লগত আলোচ কৰিব পাৰিব হয় আৰু যিটো বিদেশী মাছটো এইটো যদি বানপানীত পাইছে আমাক জনাই দিব আমাৰ যিকোনো এটাতে এইটো আমি খুব সোনকালে আমিও এটাত পাইছোঁ এই হেৰিখিনিত নগাঁও জিলাত আমাৰ ৰূপচন্দা মাছটো ৰূপচন্দা মাছ আমাৰ নিজাকে ৰেকৰ্ড আগতে আছিলে এইবাৰ দেখা গ'ল তাতে ৰূপচন্দাটো এনেকৈ বিলত পাই গ'লোঁ দন্দুৱা বিলত সেইটো সোনকালে আমিও ইয়াত জনাম আমাৰ মীন বিভাগতো জনাম যে এইটো তেতিয়াহ'লে আমাৰ কণ্ট্ৰল কৰিব লাগিব কাৰণ সিও বেলেগ মাছ খায় মই ঘৰতে চিৰি তলত ৰাখি দেখিছোঁ এই কমন কাৰ্প বহুতকেইটা খাই পেলালে ভট্ট ডাঙৰীয়া আপুনি কৈ আছিলে যে বানপানীৰ পাছত মীন পালন আৰম্ভ কৰোঁতে প্ৰথমতে আপুনি কৈছিলে যে তাত থকা অলাগতিয়াল মাছ বা যিবিলাক জলজীৱ বা জলজ আপত্তি আহিছে চব আমি চাফা কৰি ল'ব লাগিব আপুনি তাৰ উপায়ো দিলে কেনেকৈ আমি চাফা কৰিম এই ধৰণে আমি চাফ চিকুণ কৰি ল'লোঁ তাৰপিছত কি কৰিম তাৰপিছত এটা ভাল কি বানপানীৰ সময়ত আমি এই মনিটৰিং কৰোঁতে যে বানৰ পিছৰ পৰিস্থিতি মনিটৰ কৰোঁতে দেখিলোঁ যে তাত গেদৰ লগত মানে ধনাত্মক দিশটোত দেখিলোঁ যে তাত স্পেচিফিক কণ্ডাক্টিভিটিজ বাঢ়ি গৈছে তাৰমানে তাত সাৰ যিবিলাক সাৰো বাঢ়িছে তাত গেটটো আহিছে যোগাত্মক দি গতিকে সেইটো চাব পাৰিলে ভাল চাই সেইমতে যি প্ৰায়বিলাকত বানপানী হোৱাত তৎক্ষণাত সাৰ গোবৰ নিদিলেও হ'ব কাৰণ যিটো গেটটো আহি পৰে তাত সেইটোৱে সাৰৰ গোবৰৰ কাম কৰিব বা পানীত যিখিনি থাকে হেৰি আমাৰ ডিজলভ অৰ্গেনিক মেটাৰ বুলি কওঁ পাৰ্টিকুলাৰ অৰ্গেনিক মেটাৰ সেইখিনিৰ পৰা আমাৰ সাৰৰ কাম হয় ইউৰিয়া আপোনালোকে আন ক্ষেত্ৰত সংমিশ্ৰিত মীন পালনত যিটো কয় যে জৈৱিক সাৰ দিব লাগে গোবৰ বা অজৈৱিক সাৰ দিব লাগে এই বানপানীৰ পাছত মীন পালন য'ত কৰিব তাত এই ধৰণৰ সাৰ দিয়াৰ প্ৰয়োজন নহয় এমাহমান অন্তত নালাগে প্ৰায় জেগাতে মই কম খৰচতে আৰু তাৰপিছততো কাৰণ অলৰেডি এতিয়া 2 মাহ 3 মাহ গ'লেই আমাৰ গতিকে ডাঙৰ জাতৰ পোৱালিটো মেৰা ভাল তাৰ আগতে যেনেকৈ আমি আলোচনা কৰিলোঁ যে যিবিলাক অলাগতিয়াল জীৱ উঠাই দি পেলাই নতুনকৈ চূণটো লাগিব কিন্তু চূণটো অলপ সংমিশ্ৰিত মীন পালনত যি হিচাপত দিয়ে ইয়াতো এনেকৈ লাগিব তাতকৈ অকণমান বেছি দিব পাৰিলেও ভাল আগত যদি 1 বিঘা চূণৰ লগত হালধি গুড়ি এনেকুৱা মিহলাই দিব হালধি গুড়ি এই ঘাঁহ লগাত এই গগৈ যিজনে কৰিলে তেখেতে 10% আমি আগতে হেৰিত কৰি পাইছিলোঁ যে গোলাঘাটতো কৰিছিলোঁ হেৰিতে যে চূণ যিমান হয় যে 5 কেজি চূণ হ'লে তাৰ লগত 10% তাৰমানে আধা কিলো হালধি কেঁচা পালে ভাল সেই মিক্স কৰি দিওঁতে আমাৰ খুব ফল পাইছিলোঁ হয় এই ধৰণে তেওঁলোকে পুখুৰীটো প্ৰস্তুত কৰি এতিয়া পোনা দিয়াৰ ক্ষেত্ৰত পোনাৰ যিটো প্ৰজাতি সংমিশ্ৰণ কৰিব তাত কিবা হিচাপ নিকাচটো কেনেধৰণৰ হ'ব এইটো আমাৰ প্ৰায় মীন পালকসকলে জানে যে ওপৰ ভাগত থকাটো প্ৰায় 40% মই এইটো কৈছোঁ যে বানপানী নহ'লে যিটো আপোনালোকে সংমিশ্ৰণৰ হাৰ দিয়ে একেধৰণে হ'বনে এনেই অনুপাতটো একেই থাকিব ফোন আছে মই ফোনটো লৈ লওঁ হেল্ল' ছাৰ নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক আপুনি পৰিচয়টো দি প্ৰশ্নটি উত্থাপন কৰক মই দিলীপ বৰ্মনে ক'লো ছাৰ নলবাৰীৰ পৰা হয় প্ৰশ্নটি নমস্কাৰ তো আমাৰ বানত মোৰ এটা ডাঙৰ পুখুৰী আছে আগতীয়াকৈ আমাৰ জেনেৰেলি সেইটো অঞ্চলত বানপানী নুঠে তো এইবাৰ হঠাৎ বানে আমাৰ গৰকি গ'ল তো আগতীয়াকৈ কোনো প্ৰিকশ্যন আমাৰ লোৱা নহ'ল সাৱধানতা লোৱা নহ'ল নেট আদি এনেকৈ ফিটিং কৰিব নাপালোৱে তো মানুহে কয় যে শুনি আছো যে ধৰি লওক তাত যদি আমাৰ খাটি সৰিয়হৰ তেল মানে আমাৰ পেলাই দিয়ে বা যদি চিপি দিয়ে এনেকৈ দিলে মাছবোৰ ৰৈ যায় এইটো সত্য নেকি এনেকৈ মাছ ৰাখিব পাৰি নেকি হঠাৎ তেনেকুৱা কিবা ভট্ট ডাঙৰীয়া কথা আছে নেকি যে খাটি সৰিয়হৰ তেল বা এনেকুৱা কিবা দিলে মাছখিনি থাকি যাব এইটো হেৰি হয় আমাৰ এইটো বীজ এগ্ৰিগেটিং হেৰি বুলি কয় ফেচিলিটিজ তাৰমানে খাদ্যটো দি থকা থাকিলে কিছুমান খাদ্যত মাছ থাকে বুলি হয় এইটো আমি এতিয়ালৈকে প্ৰমাণ কৰি চাব পৰা নাই যেনেকৈ মেঘালয়ত তেওঁলোকে এটা
সৰু সৰু মাছৰ গুটি তাতে দিলে সেইটোতে মাছটো জমা হয়। কিন্তু বানপানীৰ সময়ত এইটো কিমান দূৰ কাৰ্যকৰী হ'ব গম নাপায়। এনেই বহু ঠাইত দেখিছোঁ, আমাৰ হেৰিটো দেখিছোঁ এনেকৈ এটা ঘেৰ থোৱা যিবিলাক ৰাখে তেওঁলোকে, তাতে আৰু এই ছাগলী নাড়ী ভুৰিবিলাকো দিলে কিছু ধৰণৰ মাছ, বামি তামি মাছবিলাক তাত সোমায়, কাৱৈ মাগুৰ এইবিলাক সোমাই যায়। কিন্তু ৰৌ ভকুৱাত এইটো প্ৰযোজ্য নহ'ব। খাদ্য কিছু দি থাকিলে কিছু থাকিব পাৰে, যদি আমাৰ হেৰি হয় খাদ্য থাকিলে তাত মাছটো ৰৈ যোৱাৰ সম্ভাৱনা কিছু থাকে। কিন্তু সাধাৰণতে মাছৰ এটা প্ৰৱণতা আছে যে প্ৰথম এই বানপানী হ'লে ডাঙৰ পানীৰ ওলাই যায়, ডাঙৰ পানীলৈ গুচি যায়। মানে গৱেষণা এতিয়া নিশ্চিত কৰা নাই, সেইটো নিশ্চিত কৰা নাই। মই আকৌ উভতি গৈছোঁ, আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ, আপুনি ক'লে যে তাত প্ৰজাতি সংমিশ্ৰণ কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা ল'ব লাগিব। কি কি প্ৰজাতি দিব বানপানীৰ পাছত মীন পালনত? যি এতিয়া কিছুমান ঠাইত আকৌ বানপানী অনিশ্চয়তা থাকিও যায়, কিছুমানে আমাকো ফোন কৰে যে এই সময়টো কৰি আমি আৰু যদি আগষ্টমান কৰোঁ, তেতিয়াহ'লে আমি অলপ শ্বৰ্ট ডিউৰেশ্যন, যিটো কম সময়তে হ্ৰস্বকালীন মীন পালনত যাব লাগিব। তেতিয়া হয়তো ৰৌ নিদি পেলাই তাৰ ঠাইত আমি এই হেৰি দিব পৰা হয়, যিবিলাক কুৰি বা ডাঙৰীয়া। আমি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিম, কিন্তু খন্তেক সময়ৰ বাবে আমি লৈ লৈছোঁ বাণিজ্যিক বিৰতি। पेड़ पाको बारूमा सहज पत्थर मिट्टी झरने का पानी भी बंद लैंडस्लाइड होने के लक्षण अरे सब लोग इकट्ठे हो क्या खबर है डाग बाबू खबर कुछ ठीक नहीं है काका लैंडस्लाइड होने का खतरा है अरे किसी सुरक्षित स्थान पर चलना पड़ेगा ऐसे कैसे घर बार छोड़ दे अरे घर की चिंता छोड़ो जल्दी से अपना सेफ्टी किट और जरूरी कागजात लेकर किसी सुरक्षित स्थान पर पहुंचो लैंडस्लाइड हुआ था और इसके दोबारा आने के आसार आपके हित में तत्पर एनडीए में हमने फसल बीमा योजना को अधिक प्रभावी बनाया, उसके दायरे में ज्यादा किसानों को लाए। নাই কোনো ভয় নাই কোনো চিন্তা নতুন পথে যাওয়া গোয়াই শস্যৰ কৰালো বীমা কৃষকৰ আতৰালো চিন্তা হল সুৰক্ষিত ভৱিষ্যত সুৰক্ষিত ফসল নিশ্চিন্ত কৃষক ফসল বীমা সকলোৰে সমাধান আজি এই প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত যোগ দিয়ক আৰু শস্যৰ লোকচানৰ ফলত হ'বলগীয়া আৰ্থিক ক্ষতিৰ পৰা নিশ্চিত হৈ পৰক, যাতে প্ৰাকৃতিক আৰু স্থানীয় দুৰ্যোগতো শস্যৰ লোকচান হ'লে আপুনি তাৰ সঠিক মূল্য পায়। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত যোগ দিবৰ বাবে আজিয়েই ওচৰৰ কৃষি কাৰ্যালয়, সমবায় সমিতি, বেংকৰ শাখা, অনুমোদিত বীমা কোম্পানী বা জনসেৱা কেন্দ্ৰলৈ যাওক, কিয়নো সুৰক্ষিত ফসল নিশ্চিন্ত কৃষক ফসল বীমা সকলোৰে সমাধান। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়, ভাৰত চৰকাৰ। बाढ़ विनाश करके चली जाती है, पर हम समझदारी से बाढ़ के बाद की स्थितियों का सामना कर सकते हैं। बीमारियों से बचने के लिए बाढ़ के पानी से प्रदूषित खाना न खाएं, केवल ताज़ा और सूखा खाना ही खाएं। पीने के लिए पानी उबालकर या क्लोरीन की गोली डालकर उपयोग करें। यदि पानी की लाइन और सीवेज टूट गए हों, तो नल और टॉयलेट का उपयोग न करें। घर के आसपास को स्वच्छ रखें और बच्चों को बाढ़ के पानी में खेलने न दें। टूटे हुए बिजली के स्विच का उपयोग बिल्कुल न करें, ये जानलेवा हो सकता है। टूटे हुए बिजली के खंभों और तारों से सावधान रहें। मलेरिया से बचने के लिए मच्छरदानी का प्रयोग करें। तैयारी में है समझदारी, एनडीएमए द्वारा जनहित में जारी। पेड़ पाको बारूमा सहज पत्थर मिट्टी झरने का पानी भी बंद लैंडस्लाइड होने के लक्षण अरे सब लोग इकट्ठे हो क्या खबर है डाग बाबू खबर कुछ ठीक नहीं है काका लैंडस्लाइड होने का खतरा है
अरे किसी सुरक्षित स्थान पर चलना पड़ेगा। ऐसे कैसे घर बार छोड़ दे? अरे घर की चिंता छोड़ो, जल्दी से अपना सेफ्टी किट और जरूरी कागजात लेकर किसी सुरक्षित स्थान पर पहुंचो। लैंडस्लाइड हुआ था और इसके दोबारा आने के आसार हैं। आपके हित में तत्पर एनडीए में। খন্তেক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ হেল্ল' কৃষি দৰ্শনৰ মাজলৈ। আমি আলোচনা কৰি আছোঁ বানে গৰকা মীন পালকৰ কৰণীয় আৰু আমাৰ লগত আছে সংশ্লিষ্ট বিষয়ক বিশেষজ্ঞ তথা কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ উত্তৰ পূব শাখাৰ মুৰব্বী তথা প্ৰধান বিজ্ঞানী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া। ভট্টাচাৰ্য ডাঙৰীয়া বিৰতিলৈ যোৱাৰ আগতে মই আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ যে প্ৰজাতি সংমিশ্ৰণ কেনেকুৱা হ'ব। আপুনি কৈছিলে যে ৰৌ মাছ অকণমান কমাই দিব লাগিব বা কিছু উচ্চ বাঢ়ন ক্ষমতা সম্পন্ন প্ৰজাতি তাত দিব লাগিব। কি প্ৰজাতি দিলে ভাল হ'ব? সময়টো যিহেতু কমি যাব আমাৰ 3 মাহ সময় গ'লে সেইকাৰণে কম সময়তে যাতে কিছু লোকচান ক্ষতিপূৰণ কৰিব পাৰে সেই হিচাপে আমাৰ ৰৌ কমাই পেলাই তাৰ ঠাইত কুৰি মাছ একে খাদ্য অভ্যাস যিটো বা বাট মাছ যিটো 3 মাহতে ডাঙৰ হয় কিছু এনেকৈ দিব পাৰি। য'ত ঘাঁহ বন আছে তাততো প্ৰায় গ্ৰাছ কাপ দিলে তাৰ 4-5 মাহতো যদি যথেষ্ট পৰিমাণে গ্ৰাছ কাপ মানে ঘাঁহ বন থাকে তলতো থাকে এনেকুৱা ধৰণৰ শেৱাল পতল ঠাই জাতীয় উদ্ভিদ সেইটো প্ৰায় 6 মাহতে 1.5 কিলোমান ডাঙৰ হয়। আমি পাইছোঁ এনেকুৱা। সেনেকুৱাত কিছু তেওঁৰ হেৰিটো লোকচানটো কিছু ক্ষতিপূৰণ হ'ব। বাকী ৰৌ বাহু দিব নালাগে। বাহু মাছটোৰ দিলে তাৰ বাৰৰ সময়টো অলপ কম পাব, ৰৌটো কিছু পৰিমাণে থাকে আৰু কমন কাপ কিছু এটা ঠাইত আমি দেখিছিলোঁ যে কমন কাপ সিমানকৈ ওলাই বানপানীত কমকৈ যায়, ওপৰৰ মাছকেইটা বেছিকৈ ওলাই যায় ৰৌ ভকুৱা। আন এটা ফোন আছে ভট্ট ডাঙৰীয়া, মই লৈ লৈছোঁ। হেল্ল' শুনিছোঁ। নমস্কাৰ। আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছিলে? মই ছাৰ দিলীপ বৰ্মনে ক'লো। মোৰ প্ৰশ্ন এটা ৰৈ গৈছিল, অকণমান আগতে এটা প্ৰশ্ন কৰিছিলোঁ। কওক। নলবাৰীৰ পৰা ক'লো। হয়, প্ৰশ্নটি উত্থাপন কৰক। ছাৰ এতিয়াতো বানপানীত মাছবোৰ ওলাই গ'লে আমি মানে যিহেতু আমি উপান্ত মানে ফিছ ফাৰ্মাৰ, গতিকে আমি এতিয়া কম সময়ত, এতিয়া যিহেতু গ্ৰীষ্মকালীন টাইমটো খুব কম পাম, গতিকে এই সময়তে স্বাভাৱিকতে মাছটো ডাঙৰ হয়। গতিকে কোনটো মাছ আমি এতিয়া খালত এৰিলে কম সময়ত বেছি ডাঙৰ কৰিব পাৰিম আৰু কি পদ্ধতিৰে কৰিব পাৰিম? কিন্তু এই কথাখিনি যদি বৰ্মন ডাঙৰীয়া আপুনি যদি আমাৰ অনুষ্ঠানটি উপভোগ কৰি আছে ইতিমধ্যে আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ পাইছে, কাৰণ এই কথাখিনি আমি আলোচনা কৰি আছিলোঁ। তথাপিও প্ৰশ্নকৰ্তাক সন্মান জনাই মই আকৌ আপোনাক কথাখিনি জনাই দিব অনুৰোধ কৰিছোঁ কি প্ৰজাতি মেলিলে তেওঁ ভাল হ'ব। আপুনি কৈছে কুঢ়ি জাতীয় প্ৰজাতি মেলিলে ভাল হ'ব, গ্ৰাছ কাপ মেলিলে ভাল হ'ব আপুনি কৈছে, বাহু কমাই মেলিব আপুনি কৈছে, ৰৌ পৰাপক্ষত মেলিব নালাগে বুলি কৈছে, নহয় জানো? আৰু কিবা মেলিব? এইফালে আমাৰ আমুৰ কমন কাপ দিলে অলপ কম সময়তে পায়। আজিকালি বোধহয় প্ৰায় ঠাইতে এইটো পোৱালিটো পোৱা হৈছে। আৰু কিছুমান ঠাইত তেনেকৈ 3 মাহ মানতে আপোনাৰ এই বাটতো বেছি পৰিমাণে দি পেলাই তাত অলপ ৰাসায়নিক সাৰ গোবৰ আদি বেছিকৈ দিলে এই 3 মাহ মানতে সেইখিনি বিক্ৰী কৰিব পৰা হয়। গতিকে তেনেধৰণৰ প্ৰজাতিবোৰ যদি দিয়ে তেখেত লাভৱান হ'ব পাৰিব। আৰু ইতিমধ্যে আপুনি কিন্তু এটা কথা কৈছে যে ইয়াত পৰাপক্ষত জৈৱিক আৰু অজৈৱিক সাৰ দিয়াৰ প্ৰয়োজন নহয়। এই এমাহমান অন্তত নালাগে, তাৰপিছত দিব লাগিব। এমাহমান এই আগৰ যিটো সাৰ আহিলে একেই থাকিবনে? সাধাৰণতে আপোনালোকে একেই থাকিব, মোটামুটি মানে সংমিশ্ৰিত মীন পালনত যিটো হিচাপ একেই থাকিব। প্ৰায় 100 কিলোমান কেঁচা গোবৰ মাহত দিলে ভাল সেনেকুৱা, আৰু খুব বেছি 100 আৰু মানে হিচাপ কৰিব নোৱাৰি, এনেকৈ ঠেলা হিচাপত আৰু দিলে হয়। আৰু লগতে যদি কম সময়তে ডাঙৰ কৰিব খোজা যায় বা বাট বা জাতীয় মাছ দিয়া যায় বেছি পৰিমাণে, তেতিয়াহ'লে তাৰ লগতে কুঢ়ি মালি আদি এইবিলাক দিলে তাৰ ৰাসায়নিক কম খৰচতে কৰিব লাগিলে তাৰ লগতে ইউৰিয়া 3 কেজিমানকৈ মাহত আৰু ছুপাৰ ফছফেট প্ৰায় 2-2.5 কিলো সেইখিনিও দি থাকিব পাৰি। ইউৰিয়া ছুপাৰ ফছফেট একেলগে গোবৰ দিয়াৰ ক'ৰবাত এসপ্তাহমান পিছত দিলে এইখিনিয়ে খাদ্যটো স্বাভাৱিক খাদ্যটো আনি থাকিব। তাৰোপৰি কোনোবাই যদি পাৰে হেৰি কৰিব, এখেতে যেনেকৈ দিলীপ বৰ্মনে কৈছে তেখেতৰ বহুতে লোকচান হ'ল, তেতিয়াহ'লে এই সাৰ গোবৰ দি গুৱাই ভাল। তাৰ ওপৰত পাৰিলেতো কৃত্ৰিম খাদ্য কিছু দিব পাৰিলে
মানে খাদ্য কি দিব চাউলৰ মল সৰিয়হৰ খলি হৈ দিব এই দুটাই কম খৰচতে হয় হেতু পৰিপূৰক খাদ্যত হৈয়ে যায় বাকিখিনি তাৰ যিখিনি পাব লগা থাকে সেইখিনি প্ৰয়োজনীয় আহিলাখিনি পায়ে এমাইনো এচিড যিখিনি লাগে বা যি ধৰণৰ প্ৰটিন এইবিলাক লাগে ভিটামিন মিনাৰেল তেতিয়া এইখিনিও মানে অতিৰিক্ত খাদ্য হ'লে হৈ যায় আৰু এনেই এইটো বেলেঞ্চ ডায়েট আমি যিটো কওঁ মাছৰো আজিকালি পায় ইভেন আজিকালি ফ্লোটিং ফিডো পায় সেইবিলাকো দিব পাৰি দিলে সেইটো খালি তাৰ দামটো অলপ বেছিকৈ পৰে সেইটো প্ৰায় ভাল খাদ্য হ'লে 50-55 টকা পৰি যায় যিটো ভাহি থাকে আমাৰ মানে সেইটো নিৰ্ভৰ কৰিব তেখেতৰ সামৰ্থ্যৰ ওপৰত কিন্তু আমি এটা কথা কম যেহেতু বানপানীয়ে ইতিমধ্যে তেওঁলোকক জুৰুলা কৰিছে গতিকে তেওঁলোকৰ হয়তো আৰ্থিক অৱস্থাটো যথেষ্ট অসুবিধা হ'ব এই গোটেইখিনি কৰাৰ কাৰণে গতিকে তেওঁলোকে যদি চাউলৰ মল আৰু সৰিয়হৰ খলি হৈ আপুনি কোৱাৰ পৰিমাণত সমানুপাতিকভাৱে যদি পুখুৰীত প্ৰয়োগ কৰে তেতিয়া সেইটো কম খৰচত তেওঁ খাদ্যৰ জোৰা মাৰিব পাৰিব নহয় জানো হয় আৰু লোকচানৰ সম্ভাৱনাটো কম হয় কাৰণ আৰু কিবা কাৰণত বানপানী হ'বও পাৰে নহ'লে যেতিয়া ক'ব তেখেতসকলে দিহামতে কৰিলেও আৰু লোকচান হ'ল সেইটোত নোযোৱাই ভাল গতিকে কম খৰচত যাতে তেওঁলোকে অন্তত কিছু যাতে তেওঁলোকে ক্ষতিৰ পূৰণ কৰিব পাৰে এনেকুৱা যাতে এটা ব্যৱস্থা হয় নহয় জানো ভট্টাচাৰ্য মোৰ এটা কথা মনত পৰিছে যে আমাৰ মীন পালনত বীমাকৰণৰ সুবিধাটো কেনেকুৱা বীমা কৰিব পাৰি নে নোৱাৰি বীমাৰটো আছে কিন্তু মই এনেই গৱেষণাৰ লগত জড়িত আমাৰ যিটো বিভাগৰ এইখিনিয়ে কয় যে যিবিলাকে মীনৰ মানে এই মীন পালনৰ কাৰণে বেংকৰ পৰা এই ঋণ লৈছে তেওঁলোকক এইটো বীমাকৰণটো দিয়েই বোলে আমি এটা অনুৰোধ তেওঁলোকক কৰিব পাৰোঁ যিহেতু মই যিমান দূৰ জানো যে মীন বিভাগৰ তথ্য বিষয়ে ৰাতুল শৰ্মা তেখেতে গোটেই কামখিনি চোৱা চিতা কৰে গতিকে বিভিন্ন বীমা প্ৰতিষ্ঠান অৰিয়েণ্টেল বীমা প্ৰতিষ্ঠান বা এনেকুৱা প্ৰতিষ্ঠানে বীমা কৰাৰ ব্যৱস্থা কৰিছে গতিকে আমাৰ মীন পালকসকলে যদি আমাৰ জিলা বিষয়াসকলৰ লগত যোগাযোগ কৰে আৰু যদি সম্ভৱপৰ হয় মীন সঞ্চালকালয়ৰ মীন তথ্য বিষয়াৰ লগতো যোগাযোগ কৰে তেতিয়া তেখেতসকলে বীমা কৰি থ'লে অন্তত এনেকুৱা ধৰণৰ সম্ভাৱনাবোৰ থাকিলেও বহুতখিনি তেওঁলোক আশ্বস্ত হৈ থাকিব পাৰিব নহয় আৰু এইটো আমাৰ যিটো কেন্দ্ৰীয় চৰকাৰৰ যিটো এটা দুৰ্ঘটনা বীমা আছে সেইটো একেবাৰে ফ্ৰীতে কৰি দিয়ে তাতো মানে কিস্তি ধনো চৰকাৰে দিয়ে হয় সেইটো এটা যথেষ্ট কিন্তু ভাল সুবিধা বুলিয়ে ক'ব লাগিব নহয় জানো প্ৰত্যেক জিলাতে এইটো খবৰ কৰিব পাৰিব বৰ্মনকে ধৰি যিকিজন আজি আমাৰ লগত সংযুক্ত হৈ আছে এটাইলৈ অনুৰোধ জনাম যে সংশ্লিষ্ট আপুনি মীন বিষয় ওচৰতে যি আছে বা আমাৰ এখেতে কোৱাৰ নিচিনা ৰাতুল শৰ্মা মীন তথ্য বিষয়ে আমাৰ উলুবাৰীৰ যিখন মীন সঞ্চালকালয়ত আছে তাত সোনকালে যোগাযোগ কৰি এইটো আমাৰ এইখিনি সুবিধাখিনি লোৱা ভাল হয় আৰু এই বান প্ৰপীড়িত অঞ্চলত বা বানপানী হোৱা অঞ্চলত অপৰম্পৰাগত মীন পালন আজিকালি আপোনালোকে যিবোৰ কয় এনেকুৱা ব্যৱস্থা কৰিলে কেনে হয় এইটো এতিয়া আমাৰ কাৰণে এইটো খুব প্ৰয়োজনীয় হৈছে এতিয়া বহুতো বিলাকত কৰা হৈছে যেনেকৈ এখন সোণ বিল এখন আছে বহুত মানে ডাঙৰ বিল আৰু বানপানী হৈয়ে থাকে তাতো এই সময়তে তেওঁলোকে পোৱালিটো ৰাখি দিয়ে বিলৰ মাজতে এনেধৰণৰ তেওঁলোকে বাঁহৰ বানা দি পেলাই কৰে এইটো ফটোটো আমাৰ দেখুৱাব পৰা যাব এনেকুৱা আজিকালি এইটো মানে সোণ বিলৰ ফটো নহয় জানো এইটো সোণ বিল নহয় এইটো আমাৰ কমলপুৰৰ ওচৰৰ এখন বিলৰ আছিল এখন মেয়াৰ বিলতো এখন কৰা গৈছিলে নগাঁৱৰ হয় বৰ সুন্দৰ তেওঁলোকে সুন্দৰ ব্যৱস্থা লৈছে কিন্তু মানে সচৰাচৰ বানপানীটো এইটো তল নাযায় মাছখিনি থাকিও যায় এই সময়ত তাত ৰাখি থৈ দিয়ে মানে পৰিচালনাৰো সুবিধা হয় নহয় জানো এইটো এটা আছে আমাৰ হেৰিটো এইটো মণিপুৰৰ এইটোতো লোকটকৰ এটা অংশ তাত তেওঁলোকে এনেকৈ বিলতে পোৱালিটো ৰাখি থৈ দিয়ে দি পেলাই বানপানী যেতিয়া কমি যায় পানীৰ স্তৰ তেতিয়া এইটো মাছকেইটা পোৱালিখিনি এৰি দিয়ে এই একেধৰণৰ সোণ বিলতো কৰা হৈছে আজিকালি আৰু ইয়াত একেলগে এই পদ্ধতিত তাত মাছৰ অতিৰিক্ত পোনাটো দিয়াৰ পিছত তাতেই পুখুৰীৰ নিচিনাকৈ মাছটো খাবৰ কাৰণেও ডাঙৰ কৰিব পাৰে ইয়াত যিহেতু পানী আহ যাহ হৈ থাকে পোনাখিনি মেলি দিয়াৰ পাছত সেই একেটা ক্ষেত্ৰতে মানে বিক্ৰীযোগ্য যিটো মাছ যিটো বাঢ়নৰ কাৰণে কৰা হয় তেনেকুৱা মাছো খেতি কৰিব পাৰে হয় আৰু ইয়াত হ'লে কি বেছিকৈ পোৱালি দিব পাৰে আমাৰ যেনেকৈ কয় যে আমাৰ পুখুৰীত হ'লে 8টা দিব পাৰোঁ ইয়াতে 16টা দিলেও লোকচান নাই মানে দুগুণ কৰি দিব পাৰি তিনিগুণলৈ 24টালৈকেও দিব পাৰি তাত কাৰণ পানীৰ গুণাগুণ ভালে থাকে তাত আহ যাহ হৈ থাকে অক্সিজেনৰ অভাৱ নহয় বেমাৰ আজাৰো সেনেকৈ নহয়
এইটো এটা অপৰম্পৰাগত পদ্ধতি। আৰু এটা অপৰম্পৰাগত পদ্ধতি আমাৰ হেৰি হৈছে যিটো আমাৰ কেজ কালচাৰ, সজাত মীন পালন। ইয়াত বানপানীৰ কোনো অসুবিধা হ'লেও এইটো আমাৰ চিন্তা কৰিব লগা নাথাকে। এইটোত একেবাৰে সমস্যা নাই। পেনটোও কেতিয়াবা আৱেষ্টনীটো কেতিয়াবা ডুবি যাব পাৰে বেছি বান হ'লে, বহুত বেছি। এইটোত আৰু যেনেকুৱাই বানপানী নহওক এইখন ভাহি থাকে, গতিকে পানীৰ স্তৰ যিমানে বাঢ়িব এইখন উঠি যাব, আকৌ পানী কমি গ'লে তলত নামি আহিব। আৰু এইখন আমি কম খৰচতে কৰা গৈছিলে যে তাৰ যিখন প্লেটফৰ্ম চাংখন বাঁহৰে, চাৰণ বিলৰ নেকি মৰিগাঁও? এইখন চাৰণ বিলত কৰা হৈছিলে। আৰু সেই একেধৰণৰ বস্তু আমি সেই সৰু মানে আমাক দেখি পেলাই সৰু পুখুৰীটো এনেধৰণৰ কৰি উলিয়াইছিলে। এটা আৰ্টিয়ে আমাৰ ইয়াতো কৰিছে। আৰু এইটোতো বাঁহৰ হেৰি দিয়ে কৰিছিলে, ফিক্স কৰিয়ে কৰিছিলে যে পানী হ'লে এইটো দাঙি দিয়ে, বা দাঙি নিদিলেও হয় কি যে জালৰ ভিতৰত মাছটো কেইদিনমান থাকি যায়, একো নহয়। তেতিয়া সেই আমাৰ আঁঠুৱাৰ নিচিনাহে, আৰু ওপৰতো ঢাকনি থাকে, এইটো ওপৰত উঠাই পেলাই বান্ধি দিয়ে। এনেধৰণৰ আমাৰ চলিউশ্যনটো, আমাৰ যিটো সমাধানটো আমি লোৱা ভাল হ'ব, কম খৰচতে কৰিব পৰা। ইয়াৰ ভিতৰতো বহুত অলপ বেছি চফিষ্টিকেটেড ছিষ্টেমো আছে, এনেকুৱা যেনেকৈ আমাৰ এটা হেৰিত আমাৰ এটা কৰা গৈছিলে, আমাৰ ইনষ্টিটিউটৰে এইটো কমাৰ্চিয়েলাইজ কৰা গৈছিলে। এইটো আৰু লোহাৰে এইটো হেৰিটো ফ্ৰেমটো, তাৰ ওপৰত লোহাৰ পাত বহাই দিয়া আছে, ইয়াত তলৰ ড্ৰামো বেছিকৈ আছে। এইটো আৰু একেবাৰে ষ্টাৰ্ডি, আৰু তাত একো নহয় বহু বছৰৰ কাৰণে, 5 বছৰমানলৈ ইয়াৰ নেটটোও ভালে থাকে, আৰু 10-15 বছৰলৈ ফ্ৰেমটোও থাকে। এইবাৰ আন এটা কথা মন কৰিছোঁ যে এইবাৰ আপোনালোকৰ যিসকল মীন পোনা উৎপাদককাৰী আছে, তেওঁলোকে যি সময়ত পোনা উৎপাদন কৰে বা যি সময়ত পোনা উৎপাদন কৰি ভ্ৰূণ পোনাবোৰ বা ফ্ৰাই পোনাবোৰ বিভিন্ন জোখৰ পুখুৰীত থয়, সেই সময়তে কিন্তু বানপানী আহিল। গতিকে সেই সকলোখিনি পোনা ওলাই গৈছে, আৰু তেওঁলোকৰ যি আন্তঃগাঁথনিটো যথেষ্টখিনি ক্ষতি হৈছে। গতিকে এইবাৰ পোনাৰ সমস্যাটো নহ'বনে? পোনাৰ সমস্যাটো এইবাৰ নিশ্চয় হ'ব আগতকৈ। এতিয়া এইকাৰণে আমাৰ অলপ মীন বিভাগে পোনা অনাই দিয়াৰ মানে আমাৰ ইয়াতে পোনা আজিকালি মীন বিভাগৰ প্ৰচেষ্টাত আজিকালি বহুতে পোনাটো, সৰু পোনাটো ডাঙৰ কৰে। গতিকে মানে ভ্ৰূণ পোনাটো পালন কৰি এটা পৰ্যায়লৈ অনাই দিয়ালে অলপ হয়তো যদি পাৰে অলপ ছাবচিডাইজ ৰেটত, সেইটো হ'লে সমস্যাটো ধৰা মাৰিব পাৰিব। আৰু এটা বস্তু আপুনি প্ৰথমতে কৈছে যে এইবাৰ অলপ ইৰেগুলাৰ, যিটো আমাৰ এইফালে যিটো আমাৰ টিহু অঞ্চল, এইবিলাকত আগত বানপানী হওঁতে পাৰে, সেইবিলাকত বানপানী হৈছে। কিন্তু আকৌ আমাৰ যিটো পেইন কালচাৰৰ ছাইট আছিলে ডিব্ৰুগড়, হেৰিত ধেমাজি, তিনিচুকীয়া, সেইফালে এনেকৈ বানপানী হোৱা নাই। এইটো এবাৰ অলপ হেৰি হৈ আছে। সেই অঞ্চলৰ জনসাধাৰণো কিন্তু সতৰ্ক হৈ থকাটো ভাল। হয়। কিন্তু তাৰ পৰাও এতিয়া কিছু পৰিমাণে আমাৰ পোনা হওক বা এই যিটো ব্ৰুড মানে ডাঙৰ মাছ, যিটো মানে য'ৰ পৰা পোনা উৎপাদন কৰিব পাৰি, সেইখিনি অলপ অনাই পেলাই, নিজেও যদি কোনোবা আনি পেলাই বা অলপ ডিপাৰ্টমেণ্টেও অনাই সহায় কৰি দিলে আকৌ ইয়াত পোনাটো উৎপাদন কৰিব পৰা। এতিয়াওতো পোনা উৎপাদনৰ সময় আছে। আমাৰ ইয়াতে এইটো এটা ভাল হৈছে, আমাৰ এই ক্লাইমেট চেঞ্জতে আমি ডিপাৰ্টমেণ্টৰ সহযোগত কৰি চাইছিলোঁ যে আগত মাছৰ যিটো ব্ৰিডিঙৰ সময়টো মানে গৰম হোৱাৰ কাৰণে এমাহ আগতে পোৱাৰ কণীবিলাক পূৰঠ হয়, আৰু এমাহ পিছলৈকে থাকে। তাৰমানে প্ৰায় আগতে জুলাইতে মোটামুটি হেৰি হৈছিল, এতিয়া আগষ্টলৈকে মাছৰ পেটত কণীটো থাকে। আৰু এটা বস্তু ভাল হৈছে যে এতিয়া আমাৰ মীন পালকবিলাকো বহুত সজাগ হৈছে, ডিপাৰ্টমেণ্টৰখিনিও ভালকৈ কাৰিকৰী দিহা পোৱাও দিছে। এই গোটেইখিনিৰ কাৰণে বোধহয় মাছবিলাক আকৌ যিবিলাক এবাৰ তাৰ কণী পৰাৰ পিছত আকৌ সেইখিনি ৰিয়াৰ কৰিলে সেইখিনি আকৌ কণী পিছত আমাৰ দেখা পোৱা গৈছে। দুবাৰলৈকে আমাৰ মানে দেখা পাওঁ যে কিছুমান হেৰি হৈ থাকে। মাছৰ এটা অদ্ভুত ছিষ্টেম যে একেলগতে আমাৰ পুৰঠ কণীও থাকে আৰু আমাৰ যিটো আছে অপৰিণত কণীও থাকে। গতিকে এইখিনি ওলাই যোৱাৰ পিছতো ভালকৈ যদি তাক খাব চাব দিব যায়, আকৌ সেই কণী তাত কণী হয়। গতিকে সেই সময়ত তাক আবিষ্ট প্ৰজনন কৰিব পাৰি। গতিকে আগষ্টলৈকে আমাৰ সময় আছে। আন এটা বিষয় মোৰ যিটো মনত আহিছে, ধৰক আপোনালোকে সাধাৰণতে কয় যে শীতকালত মাছৰ বেমাৰ আজাৰবোৰ হয়, কিন্তু মাছে সেই বেমাৰৰ বীজাণু
জহকালিৰ পৰা বহন কৰে জহকালিত যেহেতু পানীৰ উষ্ণতাটো বেছি থাকে আৰু মাছ যেহেতু শীতল ৰক্তি প্ৰাণী গতিকে জহকালত সেই বেমাৰৰ বীজাণুবোৰে মাছক অসুবিধা কৰিব নোৱাৰে গতিকে এইবাৰ শীতকালত সেই সমস্যাটো হ'ব পাৰে নেকি বা হলে তাৰ কাৰণে কিবা আমি প্ৰতিষেধকমূলক ব্যৱস্থা এতিয়াৰ পৰাই ল'ম নেকি এটো বৰ ভাল কথা কৈছে যে ইয়াত আমি এতিয়ালৈকে মাছৰ বানপানীৰ ক্ষয়ক্ষতিটোহে কৈ আছো কিন্তু এটা বৰ ভাল পজিটিভ বস্তু আছে এটো মই মোৰ নিজৰ পিএইচডি সময় দেখিছিলো যে এই যেটো পুৰণা বোকা বা পুৰণা পানীটো সেইটো আকৌ বানপানীয়ে উঠাই লৈ গুচি যায় গতিকে ৱাটাৰ আমাৰ যেটো ৰিনিউৱেল আৰু ৰিপ্লেনিশমেন্টটো হেতু হয় এইবাৰ হেৰিটো দেখিছো আমাৰ 47 মৰা কলংতো গতিকে পুৰণা পুখুৰী যিবিলাকৰ আছিল তেওঁলোকৰ কাৰণে এটো ভাল কথা যে তেওঁলোকৰ বেয়া যিবিলাক আছিলে বেছি গেট পৰি যোৱা গেটটোৱে সেই পুৰণা পানী এখিনি গুজাই লৈ গল কাবাৰ যদি এনেকে ৰঙা চামনি পৰিছিল সেই প্ৰবলেমটো কিছু দিনৰ কাৰণে তাৰ মানে তাৰ যিটো কয় যে বহুত বোকা পৰিলে অলপ বোকা উঠাই দিব লাগে হেতু বানপানীয়ে কৰি নিলে গতে তাতে আমি বেছি প্ৰবলেমটো অলপ কম পাম এইবাৰ আৰু যিবিলাকত যদি হেৰি হয় যে অকমান ওচৰ পাজৰৰ মানে গেদা কলা ধৰণৰ পানী যদি আহিছে তেওঁলোকে এতিয়াৰ পৰা সাৱধান হ'ব লাগিব পিএইচটো কবাত ওচৰৰ যত আছে কাৰিকৰী লোকৰ সহায়ত এটো কমসে কম পিএইচটো তাত টেষ্ট মানে এই টেষ্ট কৰাই লৈ পেলাই সেই মতে আগতীয়াকৈ চুনৰ ব্যৱস্থা কৰি থোৱা হেতু ভাল হ'ব আৰু ভালকে যদি আমি আগতে আমি আলোচনা কৰিছে যে ভালকে যদি মাছখিনি তাত প্ৰতিপালন কৰা হয় তাক যথেষ্ট খাদ্য থাকে বহুত বেছিকে মাছ তাত নিদিয়ে প্ৰয়োজনতকৈ বেছি পৰিৱেশটো ভালে থাকে তেতিয়া সাধাৰণতে বেমাৰ আজাৰ নহয় আৰু ধৰক এই প্ৰতিষেধকৰ কথা যে মই কলো অকন প্ৰতিষেধক প্ৰয়োগ কৰা দৰকাৰ হ'ব পাৰে নেকি প্ৰতিষেধকটো দিতে থাকিব পাৰিলেতো ভালেই হয় প্ৰতিষেধকৰ ভিতৰত আমাৰতো ইয়াত মূল বস্তুটো আমাৰ চুনটোটো দি থাকিবই লাগে যে হেতু বিঘাৰ প্ৰতি কমেও মাহে 5 কেজি মানকে চুনটো দিব লাগে 10 কিলো দিলেও লোকসান নাই হেতু দি থাকিব লগা হয় যদি এনেকুৱা ধৰণৰ বৰ বেয়া নেগে পানী কলা পানী এইবিলাক আহে বীজাণু নিজে অনুমান কৰিব পাৰে খুজাই বা তেতিয়া কিছু চুন দিয়াৰ এসপ্তাহমান পিছত অকমান 1 বিঘাত কবাত 1.5 কিলো বা 2 কিলো হাৰত মাহত হেকিনি হেতু এবাৰ এই ব্লিচিং পাউডাৰ এবাৰে দিব পাৰি এটো ডিপেন্ড কৰিব কিমান দ আছে হেতুৰ ওপৰত হেকিনি কৰি থাকিলে হসৰাসৰ হয় আৰু বাকি মনিটৰিংটো তাৰ পানীৰ গুণাগুণটো আমি অলপতে এটা হেৰি এটা কৰিছিলো এটো এটা এনভাইৰনমেন্ট মনিটৰিং ক্যাম্প এনেকুৱা আমি তাতে গৈ বানপানী হোৱা তাত এই যোৱা দেওবাৰে আমাৰ মিনপালক দিৱসৰ দিনা গুটমুট কিটা হয় কি বাক্সাৰ হেৰিখিনি ঠিকনি আমাৰ ধুলাবৰি বুলি ঠাইত কৰিছিলো আৰু সবতে এটো সম্ভৱ নহয় আমাৰ কাৰণেও নহয় মিন বিভাগৰ কাৰণেও নহব কিন্তু আমাৰ মিনপালক বিলাক সজাগ হৈছে যেনেকে বহুতে আজি ফোনো কৰিছে পৰীক্ষাটো ধৰক আজিকালি খজুলি পায় ঠাউকতে কৰিব পাৰে নহয় জানো ঠাউকতে নিজেও কমসে কম এই যে পিএইচ পেপাৰটো কম খৰচতে পায় আমাৰ ইয়াতে আৰু তদুপৰি আপোনাৰ প্ৰতিজন মিন উন্নয়ন বিষয়াৰ ওচৰত এটাকৈ এনেকুৱা ধৰণৰ পৰীক্ষণ খজুলি থাকে তেওঁ খবৰ দিলে তেওঁ ঠাউকতে গৈ পানী পৰীক্ষা কৰি যাবতীয় নিদান পৰ্যন্ত তেওঁ দিয়াৰ ব্যৱস্থা কৰিব পাৰিব নহয় জানো হয় 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 পৰীক্ষা কৰি নিদান দিলে ভাল কাৰণ এটো যিচুনটো আছে বেছিকে দিলে প্ৰয়োজনো নাই পইচাও যায় হিসাব মতে দিব পাৰিলে ভাল দুটাই ভাল যে তাৰ সমস্যাও নহয় আৰু পইচাটো নষ্ট নহয় হেতু বৰ ভাল কথা কৈছে আপোনালোকে ওচৰৰ যি আছে কৃষি সম্প্ৰসাৰণ বিষয়া হওক বা জিলা কৃষি মানে কাৰ্যালয় মিন বিভাগৰ যি কাৰ্যালয় আমাৰ ৰহাৰ মিন মহাবিদ্যালয় আছে প্ৰত্যেক জিলাতে একোটাকৈ কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাতে আছে আমি ইয়াতে আছো গুৱাহাটীৰ হাউচপেট কমপ্লেক্সত আপোনালোকে পানীটো নি পেলাই কমসে কম কেটামান যিকিটা পাৰি হেকিটা তাৰ কাৰক কেটামান যেনেকে সাধাৰণতে যেনেকে pH পানীৰ বা অক্সিজেন দ্ৰবীভূত অক্সিজেনৰ পৰিমাণ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আৰু তাত হার আহিল নেকি এটো যেটো স্পেসিফিক কন্ডাক্টিভিটি বুলি আছে বা টোটাল ডিজল সলিড তাত কি হেৰি আনিলে নেকি বেছিকে ভাল বস্তু হেকিনি ঠাউকতে পৰীক্ষা কৰি লৈ হেমতে আগবাঢ়িলে ভাল হ'ব সাধাৰণতে আৰু এটা কথা আমি যোৱা কেই বছৰ মানত দেখিছো যে মানে অক্টোবৰ নৱেম্বৰ মাহত বা অক্টোবৰ নৱেম্বৰ ডিসেম্বৰত বহু কিন্তু দেখা গৈছে যে যুৱক যুৱতী উদীয়মান শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে পুখুৰী প্ৰস্তুত কৰে মিন পাম্প প্ৰস্তুত কৰে
মীন পালন কৰিব আৰম্ভ কৰে তেওঁলোকৰ কাৰণে আপোনাৰ কিবা নিৰ্দিষ্ট পৰামৰ্শ থাকিব নেকি যে তেওঁলোকে মীন পামখন আৰম্ভ কৰাৰ আগতে এই কথাকেইটা গুৰুত্ব সহকাৰে ল'লে বানপানীয়ে হয়তো ক্ষতি কৰিব নোৱাৰিব এনেকুৱা ধৰণৰ কিবা আপোনাৰ দিহা থাকিব নেকি হয় হয় এতিয়া এটা বহুত যোৱা এটা দশকৰ পৰা খুব ভাল হেৰি হৈছে আমাৰ এটা শুভ লক্ষণ যে বহু সংখ্যক উদ্যমী যুৱক যুৱতী যিবিলাকে বহিৰাজ্যত কৰি আছিল বহু ৰাষ্ট্ৰীয় কোম্পানীত কৰাও বহুতে আহিছে তেওঁলোকৰ যথেষ্ট পৰিমাণে জ্ঞান আছে তেওঁলোকৰ ৰিচেপ্টিভ নতুন টেকন'লজি কৰা আৰম্ভ কৰিছে ভালকৈ কৰিছে তেওঁলোকে যিখিনি পাৰে অলপ থলুৱাভাৱে ছাপোৰ্টটো আগৰ পৰা ৰাখা ভাল যে মীন বিভাগৰ লগত যুক্ত হৈ বা কলেজ আমাৰ ৰহা মীন মহাবিদ্যালয় বা আমাৰ ধৰক তেওঁলোকৰ সেই নিৰ্দিষ্ট যিটো বানপানীৰ সীমা তাতকৈ অকণমান ওখকৈ পাৰ বনালে ধৰক নহয় জানো সেইটো আপুনি কৈছে আগম নলী নিৰ্গম নলীৰ ব্যৱস্থা ৰাখিব হয় আচলতেতো আমাৰ এইটো কোৱা যায় যে বানপানীৰ যিটো যেনেকৈ আজিকালি দলং বনাওঁতে কৰে যে মই আলোচনা কৰি আছিলোঁ বিডব্লিউ যে তেওঁলোকে হাইয়েষ্ট যিটো ফ্লাড লেভেল আহে তাতকৈ কমেও মোটামুটি 1 মিটাৰ ওপৰত ৰাখে দলংটো মীন পালনতো যদি লেভেলটো জানি সেইমতে সেই লেভেলতকৈ 1-2 ফুট কৰি ৰাখিলে সেইখিনি মানে হ'লে তাৰ ওপৰত হ'লে জাল দি ৰাখিব পাৰিব আৰু য'ত বহুত ওখ হয় এটা ঠাইত আমি দেখিছিলোঁ যে বহুত ওখ আছিলে ওখ কাৰণে পানীৰ চাপত সেইটো পাৰটো ভাঙি গ'ল সেই ক্ষেত্ৰত তাতে সেই স্পিলৱে তাৰমানে দুখন জেগাত অকণমান ঢালাই কৰি দি কম খৰচতে অলপ লেভেলটো লোৱাৰ যাতে পানীটো একেবাৰে বাগৰি নাযায় সেইখিনিতে অলপ অলপকৈ যায় আৰু সেই আগতেই পাইপ দি পেলাই পাইপত মাজতে স্ক্ৰীন দি যাতে মাছ বাহিৰৰ সোমাব নোৱাৰে অলাগতিয়াল জীৱ বা ভিতৰৰ আমাৰ লাগতিয়াল মাছখিনি ওলাই নাযায় সেইটো কৰি থাকিলে পানীটো আহিল বা পানীৰ কিছু ওলাইও গ'ল বেয়া পানীটো সেইটো কামো হ'ল আমাৰ মাছখিনি তাত থাকিল আৰু পাৰটো সুৰক্ষা হ'ল এই ধৰণৰ বিষয়খিনি আগতেই নতুনকৈ যিবিলাকে কৰিব এইটো ভাল কথা কৈছে তেখেতসকলক আমি আৰু এইটো মানে কথাটো যাতে গুৰুত্ব দি পেলাই তেওঁলোকে যাতে মীন পামখন নিৰ্মাণ কৰে নহয় হয় কাৰণ এইটো এবাৰ কৰাৰ পিছত এনেকুৱা ধৰণৰ বানপানীটো এতিয়া এইটো হৈছে যে আমাৰ এইটো কাৰণে নিত্যনৈমিষ্টিক হৈ পৰিছে আৰু অনিশ্চিত কেতিয়া হয় আপুনি ক'ব নোৱাৰে গতিকে যথেষ্টখিনি সতৰ্কতা লৈ থোৱাটো বাঞ্ছনীয় নহয় জানো হয় আমাৰ কয় সাৱধানৰ মৰণ নাই বুলি হয় ভাল কথা আৰু এনেকুৱা কথা আছে নেকি যে ধৰক এই যে আপুনি পোনাখিনি মেলিব বানপানীৰ পাছত যি মীন পালন কৰিব তেতিয়া পোনাখিনি মেলোতে কিবা বিশেষ যতন বা ধৰক মাজে মাজে সেই পুখুৰীটোত মাছখিনিৰ স্বাস্থ্য পৰীক্ষা এনেকুৱা কথাখিনি দৰকাৰ হ'ব পাৰে নেকি সেইটো হয় কাৰণ এতিয়া বহুখিনি মীন পোনা য'ত আছে পাম তাতেও আমাৰ কিছুমানত কম ঠাইৰ কাৰণে বেছিকৈ পোৱানা ৰাখি থ'ব লগা সেইখিনিও এটা প্ৰতিচাপত থাকে গতিকে সেইখিনিতে তাতেই বহুতখিনি আমাৰ মাছৰ বেমাৰ আজাৰ পোনাৰ লগতে আহে এইটো অপ্ৰিয় হ'লেও সত্য কথা পোনাৰ লগতে আহে গতিকে পোনাটো লওঁতেই তাৰ মাছ তজবজীয়া নেকি তাত কিবা বাহিৰতে কিবা মানে এনেধৰণৰ পোক টোক নিচিনা কিবা আছে নেকি লাগি সেইখিনি চাই লোৱা ভাল আৰু সেইখিনি পোনা এৰি দিয়াৰ আগতেই অকণমান জাষ্ট পটাছ পানীত তাক 2 মিনিটমান ডুবাই ৰাখি পুখুৰীত এৰি দিয়া ভাল কেৱল সেই হেৰিতে চৌবাচ্চা টাইপৰ কিবা বা বাল্টিত ৰাখি দিলেও হয় পুখুৰীত ডাইৰেক্ট দিব নালাগে এইটো কাৰণ মাছৰো অপকাৰ পুখুৰীটো অপকাৰ কৰিব সেনেকৈ দি এৰি দিয়াটো হ'লে ভাল হয় পোৱালিৰ তাৰ অলপ গুণাগুণটো এটলিষ্ট তাৰ স্বাস্থ্যটো ধৰিব পৰা যায় স্বাস্থ্যটো ভাল হ'লে আমি এটা অনুমান কৰিব পাৰোঁ যে নাই তেওঁলোকে ভালকৈ পোনাটো উৎপাদন কৰিছে বা প্ৰতিপালন কৰিছে গতিকে এইটো ডাঙৰ হোৱাৰো সম্ভাৱনা বেছি আছে মাহেকীয়া ভিত্তিত যিটো স্বাস্থ্য পৰীক্ষা কৰিব তাৰ কিবা নিৰ্দিষ্ট নিয়ম আছে নেকি যে কেনেকৈ মাছটো ল'ব কেনেকৈ চাব এনেকুৱা কিবা নিয়ম আছে নেকি এইটো বৰ হেৰি সুধিলে কাৰণ এইটো অলপ কাৰিকৰী বস্তু কিন্তু আমাৰ প্ৰায়বিলাকৰে আজিকালি প্ৰশিক্ষণ লয় এইটো হয় কি যে জালেৰে টানি অলপ মাছ তুলি আমাৰ যিবিলাক আমাৰ কৰোঁ এইবিলাকত এমাহতে আমি কৰোঁ উঠাই লৈ পেলাই কেইটামান মাছ প্ৰথমতে তাৰ জেনেৰেল স্বাস্থ্যটো চোৱা যায় যি তজবজীয়া হয়নে নহয় ধৰিব খুজিলেই পলাব খোজে বা ধৰাৰ পিছতো এনেকৈ পথালিকৈ দিলেই ওপৰত উঠাই দিয়ে সেইটো ৰিফ্লেক্স হয় চকুটো এনেকৈ উল্টাই দিলে চকুটো ওপৰৰ ফালে চাব চেষ্টা কৰে সেইখিনি জেনেৰেল হেল্থটো গম পায় তাৰপিছত বাৰু এটা ছাইডেদি চাই তাত কিবা বাহিৰত কিবা
ওকণি টকণি জাতীয় কিবা আছে নেকি, নিমখৰ নিচিনা ফুটফুটীয়া পৰিছে নেকি, বা অলপ আগতে তিতাবৰৰ গগৈয়ে সোধা নিচিনা ৰঙা ৰঙা ফুটফুটীয়া পৰিছে নেকি, এইটো বৰ ভাল কথা আপুনি উত্থাপন কৰিলে। এই সময়তে যদি প্ৰথমতে পালে এইখিনি প্ৰতিৰোধ কৰা সহজ, আৰু প্ৰতিকাৰটো তাক প্ৰতিৰোধটো প্ৰতিকাৰতকৈ দুইফালে দিয়ে ভাল, যে খৰচটোও কম হয়, লোকচানটোও কম হ'ব। আৰু যিখিনি জাল পাতি ব্যৱহাৰ কৰিব বিশেষকৈ বানপানী হৈ যোৱাৰ পাছত সেই জালখিনি ব্যৱহাৰ কৰোঁতে ধৰক জালখিনি কিবা নিমখ পানী দি ধুই ল'ব বা এনেকুৱা নীতি নিয়মৰ মাজত ৰাখিব লাগে, এনেকুৱা কিবা কথা বতৰা আছে নেকি? জালখিনি যদি নিজেই ব্যৱহাৰ কৰে তেতিয়াহ'লে সেইখিনিত বিশেষ একো নালাগে, ৰ'দত শুকুৱাই থ'লেই হয়। কিন্তু সেই জালটো সাধাৰণতে হয় কি যে মাছটো জালটো ভাড়া কৰি আনে বহুতত, জালটো অলপ দাম পৰে কাৰণে। সেই ক্ষেত্ৰত জালটো পটাছ পানীত ডুবাই দিলে তাত বীজাণুমুক্ত হয়। ভট্টাচাৰ্য ডাঙৰীয়া, মই শেষত আপোনাৰ পৰা যিহেতু আমি কিছু কথা আপোনাৰ লগত আলোচ কৰিলোঁ, এই সকলোখিনি কথা চৰ্বিত চৰ্বণ কৰি আপুনি মানে কি দিহা দিব যে মানে যিসকল মীন পালক ইতিমধ্যে ক্ষতিগ্ৰস্ত হ'ল তেওঁলোকক একেষাৰতে আপুনি কি পৰামৰ্শ দিব? আমাৰ পৰা এটা পৰামৰ্শ মানে আমাৰ এটাই এৰি গৈছে অনুৰোধ যে যিটো হ'ল সেইটোতো আমি ক্ষতিটো হ'লেই বহুতখিনি, কিন্তু আপোনালোকে সেই বুলি হতাশ হ'ব নালাগে, হাত সাৱটি বহি থাকিব নালাগে। নিজৰ বলত এইখিনি লৈ আহিছে, আমাৰ ৰাজ্যৰ মীনৰ ক্ষেত্ৰৰ উৎপাদন বঢ়াইছে, নিজৰ লগতে সমাজৰ কাৰণে এটা আদৰ্শ কৰিছে। আপোনালোক আগবাঢ়ি যাওক আৰু কাৰিকৰী দিহা প্ৰত্যেক ষ্টেজতে ল'ব, আপোনালোকৰ ওচৰলৈ আহিব পাৰিব। যি কি নহওক যথেষ্টখিনি কথা বতৰা আজি আপুনি অৱতাৰণা কৰিলে, বানপানীৰ পাছত মীন পালকে কি কৰিব বা কি কৰা উচিত, আৰু আমি আশা কৰিম যে যিসকল মীন পালক ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে আপোনালোকৰ বক্তব্যখিনিৰ পৰা নিশ্চিতভাৱে কিছু হ'লেও ক্ষতিপূৰণৰ জোৰা মাৰিব পাৰিব। আপুনি যথেষ্ট ব্যস্ততাৰ মাজত আমাৰ লগত সহযোগ কৰিলে, তাৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ। লগতে আমি ধন্যবাদ জনাইছোঁ আমালৈ ফোন কৰা সমূহ শ্ৰোতা দৰ্শকক, আৰু যিসকলে চেষ্টা কৰিও আমাৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰিলে তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ। সৰ্বশেষত সংশ্লিষ্ট সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আপোনাক আকৌ এই মজিয়াত লগ পোৱাৰ আশাৰে আজিলৈ তেন্তে আমি উঠিছোঁ। নমস্কাৰ। নমস্কাৰ।